বাবাটো এইফালৰ পৰা জংঘল ফালৰ পৰা ওলাই আহিলে আৰু আহি আমি পলাবই নোৱাৰিলো, ঘৰ ভিতৰত সোমাই থাকিলো আৰু এইফালে আহি ঘৰ দুৱাৰটো ভাঙিলে, এই বাৰীৰ বেৰটো। তেতিয়া আৰু এইফালে সেই ঘৰটো গোহালিটো ভাঙিলে, গোহালিটো ভাঙোতে মানে আমি ওলাই কিনে পলালো আৰু এইফালে সোমাই ঘৰটো ভাঙিয়ে দিলে। ইয়াত ঘৰটো ভাঙিলে আৰু চকী আছিলে, চকী এটা ভাঙিলে আৰু চাউল খালে, কোমৰা খালে, আলু খালে আৰু দালি চালি চব খালে, এটাই আছিলে। খৰচটো নাই অহা। আহি আৰু পিছত পকা ঘৰত সোমাই গ'ল, এদিকে ঘৰ ভাঙি পাকঘৰ মাৰিয়ে দিলে, মাৰি চাউল খালে, দাইল খালে, আলু খালে। তাৰপাছত ভালেই পলাই গ'ল, তাৰ লগালগি নাপলা হলেতো কিবা এটা ঘটনা হলে হয় ঘৰ ভিতৰত থাকিলে। পিছত সৰু সৰু ছোৱালী আছিলে, সিহঁতি যেনে তেনে লৈ পলালে আৰু। এইটো গিদি বস্তি। আমাৰ গিদি বস্তিয়ে তেনেকা ঘটনা হৈয়ে থাকে আৰু কেইবাটা ঘটনা হলেই আগতে হৈছিলে তেনেকা ঘটনা হৈ একটা এই মোৰ ককাইটোকে মাৰিলে দিনত তাক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।